জয়ন্তী যি সমাৰোহ হৈছে সেই সমাৰোহত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু ইয়াত আহি আৰু আন এটা কথা জানিবলৈ পাই মোৰ যথেষ্ট ভাল লাগিছে। এইটো হ'ল যে ইয়াৰ জন্ম নীলিমা দত্ত বাইদেউৰ জন্মস্থান ইয়াত। মই দৰ্শনৰ নীলিমা বাইদেউৰ ডিৰেক্ট ষ্টুডেণ্ট আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয় আৰু মোৰ মাতৃৰ নামত উইমেন অফ ছাবষ্টেন্স যি মহিলা এটা সাৰাংশ থাকে বা মহিলা থাকে তেওঁলোকক এটা পুৰস্কাৰ দিবলৈ মই যোৱাবেলি 2 লাখ টকা দিছিলোঁ। তাৰ ইণ্টাৰেষ্টেৰে প্ৰত্যেক বছৰ দিব, কিন্তু এইবাৰ ইণ্টাৰেষ্টটো পোৱা নাই। সেইকাৰণে মই নিজেই যি পুৰস্কাৰ সামগ্ৰী আৰু পুৰস্কাৰ টকাটো বাইদেউক দিলোঁ। আৰু এই যে লেখিকা সমাৰোহৰ এটা দায়িত্ব, সাহিত্যৰ প্ৰতি যি দায়িত্ব আছে সেই দায়িত্ব তেওঁলোকে সদায় খুব ডেডিকেটেডলি কৰি আহিছে। তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ আৰু কলিয়াবৰবাসী ৰাইজকো ধন্যবাদ দিছোঁ। আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। ইংৰাজী নৱবৰ্ষই যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনে।